Hello students, welcome to our channel Eco of Knowledge. আজি আমি আলোচনা কৰিম SSLC 2026 সৰ ৰিজাল্ট কেতিয়া দিব অৰ্থাৎ মেট্ৰিক পৰীক্ষা বা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত আজিৰ এই ভিডিওটো গতিকে ৰিজাল্ট সন্দৰ্ভত এটো ভিডিও বনাই আছো গতিকে তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা বুলি আশা ৰাখিছো গতিকে আহাচোন আমি আলোচনা কৰো হা যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচন প্ৰচাৰ চলোৱাতে সময়তেই তেওঁ এখন ঠাইত তেওঁ কৈছিল যে মেট্ৰিকৰ ফলাফল 10 তাৰিখে অৰ্থাৎ এপ্ৰিল মাহৰ 10 তাৰিখে ঘোষণা কৰা হ'ব বুলি কৈছিল কিন্তু এতিয়া ৰাজ্যত তথা অসমত লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে কিয়নো এছএছএলসি ৰিজাল্ট সন্দৰ্ভত অৰ্থাৎ হাই স্কুল শিক্ষান্তৰ ৰিজাল্ট সন্দৰ্ভত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে কি মন্তব্য কৰিছে তোমালোকে ভিডিওটো চাই লোৱা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যেহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো নতুন চেনেলত অৰ্থাৎ ইকো অফ নলেজ চেনেলটোত নতুনকৈ আহিছা বা নতুনকৈ যোগদান হৈ ভিডিঅ'বিলাক চাই আছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ।